পৰম গুৰুজনাৰ আজ্ঞাবাহী আমি সমস্ত জনা এক দেৱ এক সেও একত বিনে নাইকেও এক ইশতত্বৰ সেৱক সমস্ত জনাৰ মংগলৰ অৰ্থে পুনঃসবাৰ গুৰুৰ চৰণত সেৱাভাগী অৰ্পণা কৰা হৈছে। ও শংকৰে হে গুৰু মোৰ প্ৰিয়তম আত্মা হৰি শংকৰৰ বিনে নাহি আন ইহকাল পৰকালে শংকৰে হে গুৰু মোৰ শংকৰক স্মৰি যাওক প্ৰাণৰাম শংকৰক স্মৰি যাওক প্ৰাণ। কৃপালু গুৰুজনাই আমি সমস্ত জীৱৰ মংগলৰ অৰ্থে এক সুন্দৰ দৰ্শন অসমীয়া জাতিৰ বাবে দান দি থৈ গ'ল আৰু সেয়া হ'ল নামঘৰ। আজিৰ এই পবিত্ৰ পুণ্যধাম আপোনাহক মহামহন্ত শ্ৰী চৈতন্যমূৰ্তি ভকত ভাগৱত এই পবিত্ৰ পুণ্যধামত আসনাধিষ্ঠ হৈছে আৰু গুৰুজনাই খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। হে ৰামে নামঘৰ নামঘৰ অসমীয়া জাতি আমি এয়ে পৰিচয় ও নামঘৰ নামঘৰ ভকতিৰ আলয় জীৱৰে আশ্ৰয় নানা জাতি গয়া জ্ঞাতি ঘতে সমন্বয় ও ঘতে সমন্বয় নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয় ও নামঘৰৰ বিনে আমাৰ অস্তিত্ব নৰয়। এয়াই আমাৰ পবিত্ৰ নামঘৰ অসমীয়া জাতিৰ গৌৰৱৰ প্ৰাণ কেন্দ্ৰস্বৰূপ আৰু এই নামঘৰতে জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত ধনী দুখীয়া উচ্চ নীচ আবাল বৃদ্ধ বনিতা সমস্ত জনা একত্ৰাপিত হৈ গোবিন্দ মহাপ্ৰভু কৃষ্ণ গোসাঁইৰ নিৰ্গুণ নাম শ্ৰৱণ কীৰ্তন মহাভক্তি আশ্ৰয় কৰি জীৱই এই সংসাৰৰ পৰা তৰি যাবৰ পথ দৰ্শন পাব পাৰে। এয়াই হ'ল কৃপালু গুৰুজনাৰ অপূৰ্ব অৱদান জীৱ তৰণৰ উপায় আৰু তাকেই গুৰুজন বস্তুৱে দ্বিতীয় স্কন্ধত খুব সুন্দৰভাৱে দৰ্শন কৰাইছে। এৰা কিৰাত কছাৰী খাচী গাৰু মিৰি যৱন কংক গোৱাল অসম মুলুক ধুবাজে তুৰুক কোবা চম্লেশ চণ্ডাল ৰাম আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয় ভকতি লভিয়া সংসাৰ
সংসাৰতৰীয়া বৈকুণ্ঠে সুখে চলয় হে ৰাম ৰাম হেন অদ্ভুত মহিমা যুগুত পৰম ঈশ্বৰ দেৱ কপটক এৰি যাৰ পাৱে পৰি ব্ৰহ্মাহৰে কৰে হে গুৰুজনাই এই উপদেশকে আমাক দৰ্শন কৰাইছে যে এই অসম মুলুকত অৰ্থাৎ ভাৰতৰে পূৰ্ব দিশত সূৰ্য উঠা দেশ অসম আমাৰ ৰূপহী গুণৰো নাই শেষ প্ৰয়াত সুধা কণ্ঠ ভাৰত ৰত্ন ভূপেন হাজৰিকাদেৱে খুব সুন্দৰভাৱে গানৰ মাধ্যমেৰে আমাক এই দৰ্শন কৰাইছে যে যি শাস্ত্ৰৰ দৰ্শন ভগৱন্ত পুৰুষে জীৱৰ মংগলৰ অৰ্থে অৱতাৰ ধাৰণ কৰোঁতে ঋষভ নামেৰে নাভি ৰজাৰ গৃহত জন্মগ্ৰহণ কৰিছে আৰু তেওঁ দেৱৰাজ ইন্দ্ৰৰ কন্যা জয়ন্তীক বিবাহ কৰাই গৃহস্থী ধৰ্ম পালন কৰি 100জন পুত্ৰৰ পিতৃ হ'ল আৰু প্ৰথমজন অৰ্থাৎ শ্ৰেষ্ঠ আৰু জ্যেষ্ঠ হ'ল ভৰত যাৰ নামেৰে আমি বসবাস কৰা দেশখনৰ নাম হ'ল ভাৰতবৰ্ষ আৰু শাস্ত্ৰসন্মত সেই ভাৰতবৰ্ষ দেশৰে পূব প্ৰান্তত অৱস্থিত অসম আৰু ৰূপহী গুণৰ শেষ নাই ইয়াতেই এজন সদগুৰুৰ আবিৰ্ভাৱ হৈছে নাম শ্ৰীমন্ত শংকৰদেৱ আৰু সেইজনা সদগুৰুৰে আমি একোজন প্ৰপন্ন শিষ্য আৰু আমাৰ গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত ধৰ্ম দৰ্শন হ'ল এক দেৱ এক সেউ একত বিনে নাই কেও এজনে ঈশ্বৰ সেইজনাকে সেৱা কৰা সেইজনাক সেৱা কৰি জীৱন ধন্য কৰা যদিও কৃপালু গুৰুজন বৈষ্ণৱে আমাক দৰ্শন কৰাইছে সুন্দৰভাৱে ও গোবিন্দ 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 ৰাম মুৰাৰী অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী গোবিন্দ 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 ৰাম মুৰাৰী ব্ৰহ্মাণ্ড অনন্ত কোটি আৰু সেই অনন্ত কোটি ব্ৰহ্মাণ্ডত পঞ্চতত্ত্ব তিনি গুণ সহিতে অষ্টতত্ত্বক আশ্ৰয় কৰি জীৱক সৃষ্টি কৰিবৰ বাবে তম গুণ ৰহিত ব্ৰহ্মা অনন্ত কোটিজন আৰু ৰজগুণ ৰহিত শিৱতত্ত্ব অনন্ত কোটিজন শতগুণ বিষ্ণু তত্ত্বও অনন্ত কোটিজন জীৱৰ পালনৰ বাবে কিন্তু সেই অনন্ত কোটি ব্ৰহ্মাণ্ডত অনন্ত কোটি ব্ৰহ্মা অনন্ত কোটি বিষ্ণু অনন্ত কোটি শিৱতত্ত্বক নিৰ্দেশ পালনৰ বাবে গুৰুজন বৈষ্ণৱে দৰ্শন কৰাইছে ঈশ্বৰ কিন্তু এজন নাম হ'ল কৃষ্ণ তত্ত্ব আৰু সেইজনা কৃষ্ণ তত্ত্বৰে কৃপা ধন্য হ'বৰ বাবে অসম মুলুকত বসবাস কৰা কিৰাত কছাৰী খাচী গাৰো মিৰি আৰু মিৰি বুলি কোৱাৰ লগে লগে আজি আপোনাসৱৰ অনুষ্ঠান ভাগীৰ উদ্যোক্তা মণ্ডলী সমস্ত জনা ভাগৱতে এই শব্দৰে বৰ্ণনা কৰিছে হয়তো এই কথাষাৰ কোৱাৰ লগে লগে আমাৰ কাৰোবাৰ হয়তো অন্তৰত অকণমান চুই যাব পাৰে
ব্যক্তিগতভাৱে কোনো যাতে অপৰাধ নধৰে, কিয়নো আমি যিগৰাকী কন্যাক বিবাহ কৰাইছোঁ সেইগৰাকীও হ'ল আপোনা হ'বৰে কন্যা, মিচিং কন্যা। গতিকে সেই সূত্ৰে আমিও আপোনা হ'বৰে জোঁৱাই। গতিকে আমাৰ মাজত ইগ' আছে, আমাৰ মাজত তাঁত আছে, আমাৰ মাজত ইয়াই আছে। গতিকে সবাৰো শ্ৰীচৰণত আমি পুনশ্চবাৰ ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। গুৰুজনাই সমস্ত জাতি জনজাতি একত্ৰাপিত কৰি আমাক এই দৰ্শন প্ৰদান কৰিছে যে এনেকৈ অসম মুলুকত বসবাস কৰা জীৱশ্ৰেষ্ঠ মনুষ্যৰ ভিতৰত কৰ্ম অনুসাৰে পাপ পুণ্যৰ গৰাকী হোৱা প্ৰত্যেক জীৱ ভিতৰত আনু পাপী নৰ কৃষ্ণ সেৱকৰ সংগত পবিত্ৰ হয়। এনেকৈ পাপীৰো পাপীজন, নিকৃষ্টৰো নিকৃষ্টতম জীৱয়ো যদি কেনেবাকৈ এজন কৃষ্ণ সেৱকৰ সংগ লাভ কৰে, তেতিয়াহ'লে তেওঁ ঈশ্বৰ পুৰুষৰ কৃপাধন্য হৈ ভকতি লভিয়া সংসাৰ তৰিয়া বৈকুণ্ঠে সুখে চলয়। সুখেৰে আত্যান্তিক সুখৰ গৰাকী হৈ মায়াৰ পৰা পৰিত্ৰাণ পাই পৰম পদৰ গৰাকী হৈ যাব পাৰে। আৰু সেই অদ্ভুত মহিমাযুক্ত পৰম পুৰুষ প্ৰভু ভগৱন্ত ঈশ্বৰ কৃষ্ণদেৱৰ নাম কুৰ্চুত কপট দম্ভ দৈশ্য মদ মাচৰ্য আদি ৰিপুবিলাকক দমন কৰি সেই কলিৰ মলমতী মনুষ্য তোমৰা হবে, সেইজন ঈশ্বৰ কৃষ্ণদেৱৰ চৰণ কমলত সেৱা নিবেদন কৰা। যিজনৰ চৰণ কমল প্ৰজাপতি ব্ৰহ্মা, মহাদেৱ শিৱই অহৰ্নিশে সেৱা কৰি থাকে। ব্ৰহ্মা হৰে কৰে হেৱ। সেইজনৰ অৰ্থাৎ সেইজন পৰম পুৰুষ প্ৰভু ভগৱন্তৰ দুখানি অভয় চৰণত পুনশ্চবাৰ সমস্ত জীৱৰ মংগলৰ অৰ্থে আমি ভক্তিৰ সেৱাভাগী অৰ্পণা কৰা হৈছে। কৃষ্ণ কৃষ্ণ কৃষ্ণ। আপোনাহ সৰ্বজানন্তা প্ৰজাপতি ব্ৰহ্মাদেৱৰ সন্তান স্বয়ম্ভুৱ মনু আৰু তেওঁৰ ধৰ্মপত্নী হ'ল শতৰূপা, আৰু মানস পুত্ৰ অন্য এজন হ'ল কৰ্দম। আৰু মানস পুত্ৰ কৰ্দমক ভগৱন্ত পুৰুষৰ আজ্ঞা শিৰোধাৰ্য কৰি প্ৰজাপতি ব্ৰহ্মাই আজ্ঞা কৰিছে যে সেই মোৰ পুত্ৰ কৰ্দম, তুমি এতিয়া সৃষ্টি কাৰ্যত ব্ৰতী হোৱা। আৰু পিতৃৰ আজ্ঞা শিৰোগত কৰি পুত্ৰ কৰ্দমে সৰস্বতী নদীৰ তীৰত 10,000 বছৰ তপস্যা কৰিছে। আৰু তপস্যাত ভগৱন্ত কৃষ্ণ তত্ত্ব সন্তুষ্ট হৈছে আৰু পথ নিৰ্দেশ কৰিছে, দৰ্শন কৰাইছে যে স্বয়ম্ভুৱ মনুৰ ঔৰসজাত শতৰূপাৰ কন্যা দুহিতা দেৱহূতিয়ে হ'ব তোমাৰ গৃহস্থী ধৰ্মৰ একমাত্ৰ উপযুক্ত পাত্ৰী। আৰু ভগৱন্ত পুৰুষৰ সেই আজ্ঞা শিৰোগত কৰি কৰ্দম ঋষিয়ে দেৱহূতিৰ লগত বিবাহ পাশত আবদ্ধ হৈছে। আৰু তাৰ পাছত এগৰাকী এগৰাকীকৈ 9 গৰাকী কন্যাৰ পিতৃ হৈছে। এনেধৰণে ভাগৱতৰ 3য় স্কন্ধৰ কপিল চৰিত পদবন্ধে আমাক প্ৰকাশ কৰিছে কথাখিনি। আৰু ইয়াৰ মূল দৰ্শন হ'ল যে প্ৰজাপতি ব্ৰহ্মাৰ আজ্ঞা কৰ্দমে পালন কৰা মানে আমি সমস্ত জনা পুত্ৰই পিতৃৰ আজ্ঞা পালন কৰাটো শাস্ত্ৰসন্মত উপদেশ। পিতৃ দেৱো ভৱ। পিতৃক ঈশ্বৰ জ্ঞান কৰি তেওঁৰ বাক্য তেওঁৰ আজ্ঞা পুত্ৰ হিচাপে আমি আখৰে আখৰে পালন কৰাটোৱে হ'ল পিতৃৰ সেৱা। এয়া ভাগৱতে আমাক সিদ্ধান্ত দিছে। তপস্যা কৰিলে এই 10,000 বছৰটো অকণমান ব্যাখ্যা কৰি দিব নেকি? কৃষ্ণ
পৰম বৈষ্ণৱজনাৰ চৰণ কমলত ভক্তি সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ। প্ৰথম কথা হ'ল যে পিতৃদেৱো ভৱ, কৰ্দম ঋষিয়ে পিতৃ ব্ৰহ্মাক ঈশ্বৰ জ্ঞান কৰি তেওঁৰ আজ্ঞা পালন কৰিছে। অৰ্থাৎ গুৰুজন বস্তুৱে আমি মলমতী মনুষ্যক এই দৰ্শন দিছে যে পুত্ৰ হিচাপে পিতৃক ঈশ্বৰ জ্ঞান কৰি তেওঁৰ আজ্ঞা পালন কৰাটোৱে হ'ল পুত্ৰৰ একমাত্ৰ কৰ্তব্য আৰু ধৰ্ম কৰ্ম। ২ নম্বৰতে দৰ্শন কৰাইছে যে সৰস্বতী নদীৰ তীৰত ১০,০০০ বছৰ তপস্যা কৰিছে। তাৰ অৰ্থ হ'ল ছাত্ৰানাং অধ্যয়নং তপ, অৰ্থাৎ পিতৃ মাতৃয়ে নিজৰ সন্তানক ডাঙৰ মানুহ কৰিবৰ বাবে, ভাল মানুহ কৰিবৰ বাবে যি ইচ্ছা কৰে তেওঁলোকে স্বাভাৱিকতে বিদ্যালয়ত সন্তানৰ নামটো লগাই দিয়ে। আৰু সন্তান হিচাপে পিতৃ মাতৃৰ সেই আশা আকাংক্ষা পূৰণৰ বাবে আমাৰ কৰ্তব্য হ'ব তেতিয়াৰ পৰা ছাত্ৰানাং অধ্যয়নং তপ, ছাত্ৰ অৱস্থাত আমি অধ্যয়ন কৰাটো হ'ল একোজন ছাত্ৰৰ তপস্যা, যিটো কৰ্দম ঋষিয়ে কৰিছে সৰস্বতী নদীৰ তীৰত। ছাত্ৰানাং অধ্যয়নং তপ। তাৰ পাছত কোৱা হৈছে তাৰ সংখ্যা ১০,০০০ বছৰ। অৰ্থাৎ তাৰ অৰ্থ হ'ল আমাৰ ২৪টা তত্ত্বৰে গঠিত শৰীৰটোত ১০টা ইন্দ্ৰিয় আছে। আৰু এই 10টা ইন্দ্ৰিয় চকু, কাণ, নাক, মুখ, হাত, ভৰি, গুজ্জ, লিংগ, চৰ্ম আদি 10টা ইন্দ্ৰিয়। আৰু এই 10টা ইন্দ্ৰিয়ক কেনেকৈ নিয়ন্ত্ৰণ কৰিব লাগে, যি 10টা ৰিপু থাকে 10টা ইন্দ্ৰিয়ৰ লগত যোগ হৈ কাম, ক্ৰোধ, লোভ, মোহ, দম্ভ, দৈশ্য, অহংকাৰ, মদ, মাৎসৰ্য আদি 10টা ইন্দ্ৰিয়ৰ লগত থকা 10টা ৰিপুক কেনেকৈ দমন কৰিব লাগে তাৰ দৰ্শনৰ বাবে সেই সংখ্যা প্ৰকাশ কৰা হৈছে ১০,০০০ বছৰ। আৰু আমিও ছাত্ৰ অৱস্থাৰ পৰাই এই 10টা ইন্দ্ৰিয়ৰ লগত থকা 10টা ৰিপুক কেনেকৈ দমন কৰিব লাগে এইটো একমাত্ৰ সম্ভৱ কেৱল ছাত্ৰানাং অধ্যয়নং তপ। অধ্যয়নৰ জৰিয়তেহে, শিক্ষাগুৰুৰ মাধ্যমেৰেহে এয়া সম্ভৱ। আমি এনেধৰণেহে বাপৰ চৰণত সেৱাভাগী নিবেদন কৰা হৈছে। কৃষ্ণ। ভগৱন্ত পুৰুষে কৰ্দমৰ তপস্যাত সন্তুষ্ট হৈ, ভক্তিত সন্তুষ্ট হৈ এটি শব্দেৰে নিৰ্দেশ কৰিছে যে স্বয়ম্ভুৱ মনুৰ ঔৰসজাত শতৰূপাৰ গৰ্ভজাত এগৰাকী কন্যা নাম হ'ল দেৱহূতি। তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী, উপযুক্ত ভাৰ্যা, কিয়নো তেওঁলোকৰ একমাত্ৰ উপযুক্ত দুহিতা। এই 3টা শব্দ ভাগৱতত ব্যৱহৃত হৈছে, গুৰুজনাই ব্যৱহাৰ কৰিছে। দুহিতা শব্দৰ অৰ্থ হ'ল যে 2টা কুলৰ হিত সাধন কৰিব পৰা গুণেৰে বিভূষিত যি, তেওঁক কোৱা হৈছে দুহিতা। এতিয়া আমিও প্ৰত্যেকজনাই হয়তো কন্যাৰ পিতৃ বা মাতৃ হৈছোঁ, কিন্তু আমাৰ সেই কন্যাগৰাকীক শাস্ত্ৰসন্মতে আমি দুহিতাৰ যোগ্য কৰি তুলিছোঁ নে নাই তোলা, এইটোকে আমি জানিবৰ বাবে চেষ্টা কৰিব লাগিব। ভাগৱতে আমাক এই উপদেশখিনি প্ৰদান কৰিব বিচাৰিছে। তাৰ পাছত তেওঁৱে হ'ব তোমাৰ উপযুক্ত পত্নী। পত্নী মানে স্বামীজন পতনৰ দিশেৰে আগবাঢ়ি যোৱা দেখি যিগৰাকী সহধৰ্মিনীয়ে স্বামীজনক পতনৰ দিশৰ পৰা উদ্ধাৰ কৰিব আনিব চেষ্টা কৰিব, সেইগৰাকীক উপযুক্ত শাস্ত্ৰই পত্নী হিচাপে প্ৰশংসা কৰিছে। ভাৰ্যা, যিগৰাকীয়ে স্বামী কুল, স্বামী ঘৰৰ সমস্ত দায়িত্ব বহন কৰিব পৰা ক্ষমতা, গুণ পিতৃ গৃহৰ পৰাই লৈ আহিছে, তেওঁক কোৱা হৈছে উপযুক্ত ভাৰ্যা। এতিয়া আমি একোগৰাকী নাৰী হয়, কিন্তু নাৰী হৈ কাৰোবাৰ পত্নী হওঁতে আমি উপযুক্ত পত্নী, উপযুক্ত ভাৰ্যা আমি হ'ব পাৰিছোঁ নে নাই পৰা,
এইখিনি ভাগৱতে আমাক সুন্দৰভাৱে জ্ঞান প্ৰদান কৰিছে। তাৰ পাছত উপযুক্ত দুহিতা হ'ব পাৰিছিলোঁ নাই, উপযুক্ত দুহিতা হ'বলৈ আমি চেষ্টা কৰিছোঁ নাই, এইখিনিৰো সুন্দৰ জ্ঞান ভাগৱতে আমাক প্ৰদান কৰিছে। আৰু ইয়াৰ পৰা আমি এটা কথা উপলব্ধি কৰিব পাৰোঁ, হৃদয়ংগম কৰিব পাৰোঁ যে ভাগৱত মানে এখন কিতাপ নহয়। এই দৰ্শনটো আমি অনুভৱ কৰিব পাৰোঁ। ভাগৱত ভা মানে ভাবুকং গেৱং, গ মানে জ্ঞানম উদ্ভৱম, ও মানে বৈষ্ণৱী জ্ঞানম, ত মানে তত্ত্ব দৰ্শনম। তাৰ আগত আছে শ্ৰীমদ। শ্ৰী শব্দৰ অৰ্থ আমাক প্ৰত্যেকেই, কোনোবাই কাৰোবাক যদি সোধা যায় বোলে বা আপোনাৰ নামটো কি, তেতিয়া আমি প্ৰত্যেকেই নমস্কাৰ কৰি নিজৰ নামটো কোৱাৰ আগত এটা শব্দ ব্ৰহ্ম ব্যৱহাৰ কৰোঁ, সেয়া হ'ল শ্ৰী। এতিয়া শ্ৰী মানে কি? তিনিটা বৰ্ণৰ সমাহাৰ, তালব্য স যোগ ৰ যোগ দীৰ্ঘই সমান শ্ৰী। তালব্য স মানে হ'ল আমাৰ এই দেহটো, ৰ মানে হ'ল ৰমন কৰি থকা, আৰু দীৰ্ঘই মানে হ'ল ইক্ষতত্ত্ব কৃষ্ণ। পৰম আত্মা কৃষ্ণ তত্ত্বই এই দেহটোত যেতিয়াই ৰমন কৰিবলৈ অৱস্থান কৰে, তেতিয়াৰ পৰা এই দেহটোৱে শ্ৰী নাম পায়। আৰু গুৰুজনাই কৈছে, সেই কলিৰ মলমতি মনুষ্য, তোমালোকে শ্ৰী মদতে নাথাকি, অৰ্থাৎ দেহৰ অহংকাৰত নাথাকি ভাগৱত হ'বলৈ চেষ্টা কৰা। ভা মানে ভাবুকং গেৱং, বাকী তিনিমুঠি জীৱতকৈ শ্ৰেষ্ঠতম জীৱ তোমালোকৰ দুটা বস্তু আছে বেছিকৈ, সেয়া হ'ল জ্ঞান আৰু বিবেক। তোমালোকে জানা কোনটো বস্তু ভাল, কোনটো বস্তু বেয়া, কলৈ যাব লাগে, কলৈ যাব নালাগে, কি খাদ্য খাব লাগে, কি খাদ্য খাব নালাগে। প্ৰত্যেকটো বস্তু ভাল বেয়া, শুদ্ধ অশুদ্ধ, সত্য অসত্য বিচাৰ কৰিব পৰা এটা বিবেক আছে। সেইকাৰণে তোমালোকে ভাবা, ভা মানে ভাবুকং গেৱং। যদি ভাবা, গ মানে জ্ঞানম উদ্ভৱম, তেতিয়া জ্ঞানৰ জন্ম হ'ব। আৰু তাৰ প্ৰমাণ আপোনাৰ হ'ব এই অঞ্চলটোৰ উদীয়মান যুৱক যুৱতীসকলে বহাগ মাহত অসমীয়াৰ সংস্কৃতি বিহুক মান্যতা প্ৰদান কৰি বহাগ মাহত বিহু গালে, আৰু সেই বিহু পৰিৱেশন কৰি যি ধনৰাশি উপাৰ্জন হ'ল, সেই ধনৰাশি খৰচ কৰিবৰ বাবে এটা নিৰ্দিষ্ট পথ আশ্ৰয় কৰিলে। সেইটো হ'ল গুৰুজনাৰ দ্বাৰা ৰচিত, গুৰুজনাৰ দ্বাৰা কলিৰ মলমতি মনুষ্য আমি জীৱক তৰণৰ উপায় হিচাপে দিয়া একমাত্ৰ গোবিন্দ মহাপ্ৰভুৰ নিৰ্গুণ নাম, সাধু সংগ, মহন্তৰ সংগ, আৰু গুৰুজনাৰ অপূৰ্ব সৃষ্টি ভাওনা। ইয়াৰ দ্বাৰা আমি জীৱই মুকুতি লাভৰ চেষ্টা কৰা। এইটো হ'ব পাৰিলে কেৱল শ্ৰীমদত নথকাৰ বাবে, অৰ্থাৎ দেহৰ অহংকাৰত নাথাকি, ভা মানে ভাবুকং গেৱং, ভাবিলে যে ক'ত খৰচ কৰিম, কেনেকৈ খৰচ কৰিম, ভবাৰ লগে লগে গ জ্ঞানম উদ্ভৱম, জ্ঞানৰ জন্ম হ'ল। ও বৰ্ণই দৰ্শন কৰালে বৈষ্ণৱী জ্ঞানম, অৰ্থাৎ ঈশ্বৰ চিন্তাৰে আমি এটা নিৰ্দিষ্ট দিনত আমি উপাৰ্জন কৰা ধনৰাশি খৰচ কৰিম। ত মানে তত্ত্ব দৰ্শনম, আমি যত জীৱ তোমাৰেহে অংশ, যে আমি সমস্ত জীৱ তোমাৰেই সন্তান স্বৰূপে প্ৰভু, আমি সমস্ত সন্তান স্বৰূপ জীৱক তুমি এক কণিকা কৃপা বৰ্ষণ কৰিবা। আৰু কৃপা লাভৰ একমাত্ৰ উপায়টো হ'ল সাধু সংগ অনুসৰা, শ্ৰৱণ কীৰ্তন কৰা, পৰিহৰা পাখণ্ড আচাৰ। এই দৰ্শন যুৱক যুৱতীসকলে আশ্ৰয় কৰিলে, আৰু সৌভাগ্যবশত আমিও সমস্ত জনা বিভিন্ন স্থানৰ পৰা আহি এই পবিত্ৰ পুণ্যধামত একত্ৰাপিত হৈ নিজকে প্ৰত্যেকেই জীৱন ধন্য কৰাৰ সৌভাগ্যৱন্ত।